প্ৰকৃত অৰ্থত এইটো খৰাঙে আমাৰ কাৰণে গোটেই পথাৰবিলাক ফাটি গৈছে মানুহে কঠীয়া যিবিলাকে ফাৰিছিলে কিবা এটা কৰি সেই কঠীয়াবিলাকো এতিয়া লাহে লাহে জ্বলি যাবলৈ আৰম্ভ কৰিছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে ইমান ডাঙৰ ডাঙৰ কথা কোৱা এই বিজেপি চৰকাৰখন ডাবল ইঞ্জিন বুলি কয় কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুইটাতে বিজেপি চৰকাৰ অথচ এতিয়ালৈকে সেই পথাৰবিলাকত এটা অল্টাৰনেটিভ ব্যৱস্থা যে অলপ পানী দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে এতিয়ালৈকে সক্ষম হোৱা নাই যে অসমক যদি সঁচাকৈ আগুৱাই লৈ যাবলৈ হয় দিশত তেতিয়াহ'লে প্ৰথম আৰু প্ৰধান কামটো হ'ব লাগিব আমাৰ পথাৰবিলাকত পানী যোগান কৰি আৰু বানপানীৰ পৰা ৰক্ষা কৰি আমাৰ পথাৰবিলাকত বছৰত 3 বাৰ খেতি কৰাৰ ব্যৱস্থা কৰা কিন্তু দুৰ্ভাগ্যৰ কথা যে বিজেপি চৰকাৰে যোৱা 9 বছৰত 9টা বছৰ বিজেপিয়ে শাসন কৰিলে 9টা বছৰত এক কথা পথাৰতো এতিয়ালৈকে এক টোপাল জলসিঞ্চন বা ইৰিগেশ্যন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে এই মুহূৰ্তত নিন্দাৰ কোনো ভাষা নাই অশোক সিংঘাল যিজন মানুহক আচলতে জলসিঞ্চন ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ দিছে তেওঁ জলসিঞ্চনৰ জটো বুজি নাপায় তেওঁ খেতিৰ খটো বুজি নাপায় গতিকে এজন বেপাৰীক সম্পূৰ্ণৰূপে মানে আপোনাৰ আপাতমস্তক এটা বেপাৰী মানুহক ব্যৱসায়ী অসমক লুণ্ঠন কৰিবলৈ অহা মানুহক অসমৰ খেতিয়কৰ যদি দায়িত্ব অৰ্পণ কৰি দিয়ে পথাৰত পানী যোগানৰ দায়িত্ব যদি অৰ্পণ কৰি দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে এই পৰিস্থিতি হ'ব এই সময়ত অসম চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে ইমিডিয়েটলি যিমান সোনকালে পাৰি সিমান সোনকালে আচলতে পানী যোগান দিয়াৰ কাৰণে ইৰিগেশ্যনৰ ব্যৱস্থাৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থাৰ কাৰণে অতি সোনকালে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু নহ'লে নিশ্চিতভাৱে আমি ক'বই লাগিব যে এই চৰকাৰ কেৱল জাতি মাতি ভেটিৰ নামত তেওঁলোকে কেৱল আমাক লুণ্ঠন